নাজিৰা নগৰত বন্ধু বিদ্যালয়ৰ অনুষ্ঠান অসম চৰকাৰ তথা সমগ্ৰ শিক্ষা অভিযান মিছনৰ নিৰ্দেশনা অনুযায়ী নাজিৰা নগৰ কমণ্ডল সমল কেন্দ্ৰৰ অধীনৰ নাজিৰা নগৰ বালিকা প্ৰাথমিক বিদ্যালয় আৰু নাজিৰা নগৰ কমণ্ডল সমল কেন্দ্ৰৰ অধীনৰ নাজিৰা ষ্টেচন তিনিআলি প্ৰাথমিক বিদ্যালয়ৰ মাজত বন্ধু বিদ্যালয়ৰ কাৰ্যসূচী নাজিৰা নগৰ বালিকা প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত কৰা হয়। পুৱা বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা দিনজোৰা কাৰ্যসূচীত দুয়োখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত চিত্ৰাংকন, আকস্মিক বক্তৃতা, স্মৃতি পৰীক্ষা, কুইজ, মিউজিক চেয়াৰ আদি প্ৰতিযোগিতাৰ লগতে ছাত্ৰ ছাত্ৰীৰ দ্বাৰা হুঁচৰি প্ৰদৰ্শন কৰা হয়। বিয়লি অনুষ্ঠিত হোৱা মুকলি সভাত বিজয়ী ছাত্ৰ ছাত্ৰীসকলক বঁটা প্ৰদান কৰি উৎসাহিত কৰা হয়। ধন্যবাদ। আজি নাজিৰা নগৰ ক আৰু নাজিৰা নগৰ খ, নাজিৰা নগৰ বালিকা প্ৰাথমিক বিদ্যালয় আৰু নাজিৰা ষ্টেচন তিনিআলি বিদ্যালয়ৰ মাজত বন্ধু বিদ্যালয় কাৰ্যসূচী অনুষ্ঠিত হৈ যায়। এই অসম চৰকাৰৰ শিক্ষা বিভাগে বন্ধু বিদ্যালয়ৰ যি কাৰ্যসূচী গ্ৰহণ কৰিছে তাৰ বহুতো ইতিবাচক দিশ আছে, যিবিলাক আজি অনুষ্ঠিত হোৱা কাৰ্যসূচীসমূহৰ জৰিয়তে আমাৰ ছাত্ৰ ছাত্ৰী দুইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসমূহৰ মাজত প্ৰতিফলিত হ'ব আৰু ইয়ে দুইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিভা বিকাশত যথেষ্ট পৰিমাণে সহায় কৰিব আৰু পৰৱৰ্তী সময়ত তেওঁলোকৰ প্ৰতিভা বিকাশৰ বাবে যথেষ্ট প্ৰেৰণাদায়ক হ'ব আৰু পাঠদানৰ ক্ষেত্ৰতেই হওক বা অন্যান্য সহপাঠ্যক্ৰমিক ক্ষেত্ৰতেই হওক যথেষ্ট সহায় হ'ব বুলি মই ভাবিছোঁ। আজি নাজিৰা আৰবান এৰ নাজিৰা টাউন গাৰ্লছ LP আৰু নাজিৰা আৰবান বি ষ্টেচন তিনিআলি LP দুয়োখন LP স্কুলৰ মাজত বন্ধু বিদ্যালয়ৰ যিখিনি কাৰ্যসূচী এয়া অনুষ্ঠিত কৰা হয়। মুখ্যতঃ ইয়াত 4-5টামান আমাৰ কম্পিটিশ্যন হয়। ছাত্ৰ ছাত্ৰীৰ দুয়োখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত কুইজ কম্পিটিশ্যন, চিত্ৰাংকন প্ৰতিযোগিতা, আকস্মিক বক্তৃতা, স্মৃতি পৰীক্ষা, মিউজিক চেয়াৰকে আদি কৰি কেইবাটাও আমাৰ কম্পিটিশ্যন অনুষ্ঠিত হয়, যিয়ে ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক আৰু বৌদ্ধিক বিকাশ সাধন কৰাত সহায় কৰিব আৰু তেওঁলোকে শাৰীৰিকভাৱেও কিছুমান শিক্ষা লাভ কৰিলে আৰু দুয়োখন বিদ্যালয়ৰ মাজত যিটো বন্ধুত্বপূৰ্ণ সহযোগিতা, সেই সহযোগিতাই এই মনোভাৱে ভৱিষ্যতে তেওঁলোকৰ জীৱনত যথেষ্টখিনি সহায় কৰিব বুলি আমি ভাবিছোঁ আৰু ভৱিষ্যতেও বিভিন্ন ধৰণৰ উদযাপন দিৱসত দুয়োখন বিদ্যালয়ৰ মাজত এনেধৰণৰ সহযোগিতামূলকভাৱে অনুষ্ঠানবিলাক আমি অনুষ্ঠিত কৰাৰ আমাৰ সংকল্প লোৱা হৈছে। গতিকে দুয়োখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ ভালখিনি ইখনৰ পৰা সিখনে লৈ যাব আৰু আনখনেও এই বিদ্যালয়ৰ পৰা যিখিনি ভাল বস্তু পাব তেওঁলোকে লৈ গ'লে আৰু ভৱিষ্যত জীৱন তেওঁলোকৰ উন্নতি হ'ব বুলি আমি আশাবাদী। ধন্যবাদ। আজি এই দুখন বিদ্যালয়ৰ মাজত যি টুইনিং হ'ল তাত আহি মই উপস্থিত হৈ খুব আনন্দিত হ'লোঁ। এইটো কাৰণেই যে যি উদ্দেশ্যলৈ অসম সৰ্বশিক্ষা অভিযান মিছন সমগ্ৰ শিক্ষাই এই কাৰ্যসূচী লৈছিল, ইয়াৰ মূল লক্ষ্য হৈছে যে পৰিৱেশ সম্পৰ্কে কথাখিনি জনা। দুইখন বিদ্যালয়ৰ পৰিৱেশ কেনেকুৱা, ইয়াত পৰিৱেশ বুলি ক'লে শৈক্ষিক আৰু বিদ্যালয়ৰ পৰিৱেশ, এই পৰিৱেশসমূহ যদি ইখন বিদ্যালয়ৰ অধ্যয়ন কৰে আৰু ইখন বিদ্যালয়ৰ পৰা ইখন বিদ্যালয় যদি লৈ যাব পৰা হয়, তেতিয়াহ'লে মই ভাবোঁ আমাৰ যিবোৰ বিদ্যালয় আছে ভাল কথাখিনি ইখনৰ পৰা ইখনলৈ যাব আৰু ই আমাৰ বিদ্যালয়সমূহৰ শৈক্ষিক উৎকৰ্ষ সাধনত সহায় কৰিব। লগতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে যেতিয়া এখন বিদ্যালয়ৰ পৰা আহি আন এখন বিদ্যালয়ত আহি উপস্থিত হৈছে, তেওঁলোকে এইখন বিদ্যালয়ৰ পৰিৱেশটো চাবলৈ পাইছে, এইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে কেনেকৈ অধ্যয়ন কৰিছে, এইখন বিদ্যালয়ৰ কি ভাল গুণ আছে সেইখিনি তেওঁলোকে দেখিব আৰু এই বিদ্যালয়ৰ পৰা এইখিনি লৈ গৈ তেওঁলোকে এইখন বিদ্যালয় যাব আৰু সিখন বিদ্যালয়ৰ পৰা ইখন বিদ্যালয়ৰ পৰা যি এই ভাৱৰ আদান প্ৰদান হ'ব, তেওঁলোকৰ ভাল কথাখিনি আদান প্ৰদান হ'ব আৰু ইয়ে শৈক্ষিক জীৱনত তেওঁলোকৰ বহুত সহায় কৰিব আৰু আমাৰ সন্মানীয় শিক্ষাগুৰুসকলেও এইখন বিদ্যালয়ৰ ভাল কথাখিনি নিজৰ বিদ্যালয় লৈ যাব পাৰিব বা সিখন বিদ্যালয়ত থকা ভাল কথাখিনি নিজৰ বিদ্যালয় আনি তেওঁলোকে ৰূপায়ণ কৰিব পাৰিব। ই আমাৰ অসমৰ প্ৰাথমিক বিদ্যালয়বিলাকৰ মই ভাবোঁ যি পৰিৱেশ, এই পৰিৱেশ উন্নতত সহায় কৰিব আৰু শৈক্ষিকভাৱে আমি আগবাঢ়ি যোৱাত ই যথেষ্ট আমাক সহায় কৰিব। ধন্যবাদ। সাংবাদিক বন্ধুসকললৈ মোৰ ধন্যবাদ থাকিল। জয়তে আজি নতুনকৈ মই নাজিৰা শিক্ষাখণ্ডত আহি উপস্থিত হৈ এই টুইনিং বিদ্যালয়ৰ এটি অনুষ্ঠানত উপস্থিত হ'লোঁ। ইয়াত আহি যি দুইখন বিদ্যালয়ৰ টুইনিং হৈছিল, এই টুইনিঙত নতুন কিছু কথা ছাত্ৰ ছাত্ৰীয়ে শিকিব পাৰিছে। টুইনিং স্কুলৰ জৰিয়তে চৰকাৰে যি নিৰ্দেশ দিছে, সেই নিৰ্দেশমতে টুইনিং স্কুলৰ জৰিয়তে ছাত্ৰ ছাত্ৰীয়ে হওক বা শিক্ষক শিক্ষয়িত্ৰীসকলে হওক এখন বিদ্যালয়ৰ পৰা আন এখন বিদ্যালয়ৰ শিক্ষকে জানিবলৈ বহুত কথা থাকে আৰু ছাত্ৰ ছাত্ৰীসকলেও জানিবলৈ বহুত কথা থাকে। নতুন বস্তু শিকিব পাৰে, নতুন কৌশলো শিকিব পাৰে শৈক্ষিক দিশত। তেনেকুৱাকৈ অনুষ্ঠানটোত উপস্থিত হৈ মই সঁচাকৈ আপ্লুত হৈছোঁ। তাতে এনেকৈ প্ৰতি বছৰে যাতে টুইনিং বিদ্যালয় পাতি
টুইনিং স্কুলৰ প্ৰগ্ৰেমবিলাক পাতে আৰু পাতে যদি তেতিয়াহ'লে নিশ্চয় ছাত্ৰ ছাত্ৰীসকল আৰু শিক্ষকসকলো উপকৃত হ'ব। নাজিৰাৰ পৰা নয়নমণি ভৰদ্বাজৰ ৰিপৰ্ট, সচ দ্য ৰিয়েলিটি।